যে বগা চাৰ্ট এটা পিন্ধিলে মানুহ এটা ভদ্ৰ হৈ নাযায় আৰু সেনেকুৱাকৈ যদি বুকত পেন এটা লৈ থাকে সি মাষ্টৰ হৈ নাযায়। মই ট্ৰিক দি দিওঁ, এই ট্ৰিকটো তুমি ফ'ল' কৰিবা, ছুপাৰ বেষ্ট ট্ৰিক হয় আৰু এইকেইদিন ধামাকা বৰ ফালি দিম। মই কৈছোঁ 2025 বৰ্ষৰ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ সকলোলৈকে। এই নতুন বছৰত তোমালোকৰ জীৱনলৈ নতুন খবৰ আহক, চাকৰি হওক ঘৰখনলৈ, ঠিক আছে। বহুতৰে সপোন আছে যে নতুন বছৰত চাকৰি পাব, কিবা এটা কৰিব, ঠিক আছে। বহুত পাৰ্টি চাৰ্টিৰ মাথা মাৰি নাথাকিবা এইকেইদিন, যিহেতু পৰীক্ষা আহিলে বহুত দিন নাই। পঢ় এইকেইদিন তামাম তাগৰা পঢ়ি দি, ঠিক আছে। একদম টাইম নাই মানে কি ডিপ্ৰেশ্যনত যাব যাতে টাইম নাপায় তেনেকুৱাকৈ পঢ়ি থাকছোন, একো নহয়। আৰু নমৰা, এইকেইটা দিন পঢ়ি থাকিলি নমৰা, ঠিক আছে। মানে কি তুমি এইটো কাম কৰবি যে ক'ৰবাত কিবা ফুৰবা গৈছা, ক'ৰবাত কিবা কাম কৰবা গৈছা, তেতিয়াও মানে কি যিটো জিকে পঢ়িছিলি সেই জিকেটো ভাবি থাকিবি। এনেই মানে কি তাতে ৰিলটো খুলি থাকিবি, মোৰ মনত ৰ'লনে নাই বস্তুটো, মোৰ মনত ৰ'ল নাই। যেনিবা তুমি পঢ়িছিলি যে 22 ছেপ্টেম্বৰ গঢ় দিৱস, ঠিক আছে, কিবা এনে কৰি আছা নহয়, কিবা কাবাকে চাই আছা যেনিবা, তেতিয়াও ভাবি থাকিবি 22 ছেপ্টেম্বৰ গঢ় দিৱস, আচ্ছা মোৰ তাৰমানে মনত আছে। মানে কি ব্ৰেইনটো যেতিয়া ৰিভাইজ কৰি থাকিবি, সেই ৰিভাইজ কৰি থাকিলে কি মাথাটো মানে কি কামটো কৰি থাকে, ঠিক আছে। তেতিয়াহে মানে কি তোমাৰ মনত থাকিব। মনত ৰখাটো ইমান সহজ নহয় মানে বস্তুটো। তুমি নিজে ভাবিছোঁ, তুমি যেতিয়া LP স্কুলৰ যিটো তোমাৰ লগ আছিল যেনিবা, আজি বৰ্তমান যেনিবা বিয়ে হৈ গ'ল যেনিবা, সেইবিলাক ছোৱালীৰ যেনিবা নাম তুমি পাহৰি গৈছা। যেনিবা তোমাৰ বয়স, তুমি যেনিবা 7-6 মানত পঢ়ি থাকোঁতে তোমাৰ ওপৰৰ কোনোবা ল'ৰা বা তলৰ বেটছৰ কোনোবা ছোৱালী বা কোনোবা ল'ৰা তুমি চিনি পাইছিলা, কিন্তু এতিয়া মানে কি চিনি পোৱা কিন্তু নামটো তোমাৰ মনত নৰয়। কিয় নৰয়? কাৰণ সেই মানুহজন তুমি লগ পোৱা নাই, বহুত দিন হ'ল লগ নাপাবা, ঠিক আছে। তেনেকুৱা হৈ যায় মানে কি, আৰু চেপ্টাৰবিলাক মানে কি বহুত সোনকালে পাহৰা যায় যদিহে তুমি ৰিভাইজ কৰি নাথাকা, ঠিক আছে। ৰিভাইজ তুমি তেনেদৰে কৰিবা, মই তোমাক যেনেদৰে ক'লোঁ। আৰু মই এটা তোমাক ট্ৰিক দি দিওঁ, এই ট্ৰিকটো তুমি ফ'ল' কৰিবা, ছুপাৰ বেষ্ট ট্ৰিক হয়, মই নিজে ফ'ল' কৰোঁ। মানে কি তোমাৰ যদি কিবা কুৱেশ্যন এটা মনত নাই, ঠিক আছে, মনত ৰোৱা নাই আৰু যেনিবা তুমি পাহৰি থাকা বাৰে কিন্তু তুমি ভাবিছা যে এইটো কুৱেশ্যন মোৰ কাৰণে ইম্পৰ্টেণ্ট, মই মনত ৰাখিব লাগিছিল। তুমি এটা কাম কৰিবা, যিকেইটা তোমাৰ ল'ৰা আছে, যিকেইটা তোমাৰ লগৰ আছে, সেই লগৰকেইটাক তুমি অনবৰতে যেনিবা ফোন কৰি থাকা। যেনিবা তুমি 5টা মানে ধুনীয়াকৈ পাছ কৰিছা যেনিবা ফিজিকেল এক্সাম গোটেইকেইটা দিবা, তুমি ফোন কৰি থাকা নহয়, অমুকক তই পঢ়িছা নে কিবা কিবি, এই তাৰ নাম্বাৰটোৰ পিছফালে তুমি ধুনীয়াকৈ লিখি থৈ দিবা, ঠিক আছে। যেনিবা তাৰ নামটো সুবৰ্ণ, তুমি লিখি থৈ দিবা যে 14 ছেপ্টেম্বৰ, নামটো আগতে লিখিবা, সুবৰ্ণ 14 ছেপ্টেম্বৰ হিন্দী দিৱস, তেনেদৰে লিখি থৈ দিবা, ঠিক আছে। তেতিয়া মানে কি তোমাৰ সেই স্কিলটো বাঢ়িব, য'ত নেকি তুমি নপঢ়িলেও মানে কি তোমাৰ এনেই মনত ৰৈ যাব, ঠিক আছে। যেনিবা লিখিলা যে জিন্তু 10 ডিচেম্বৰ মানৱ অধিকাৰ দিৱস, এইকেইটাও মানে কি মোৰ ছেভে আছে, মানে কি সুবৰ্ণৰ নামটো তেনেদৰে বা জিন্তুৰ নামটো তেনেদৰে মোৰ মানে কি ছেভ আছে। মোৰ মানে মনত ৰৈ গ'ল, এতিয়া মোৰ যেতিয়া মনত ৰৈ যায় তেতিয়া মই মানে কি আকৌ ডিলিট কৰি দিওঁ, সলাই দিওঁ। এতিয়া মানে কি যিটো মোৰ মনত ৰৈ যায়, সেই মনত ৰৈ যোৱা বস্তুটো তুমি চাবা, মানে কি 10 দিনমান যদি তুমি সেই তেনেকৈ ছেভ কৰি থৈ দিয়া নাম্বাৰটো, 10 দিনমান ছেভ কৰি থোৱাৰ পিছত মানে কি নাম্বাৰটো তোমাৰ অট'মেটিক এনেই মনত ৰৈ যায়, ঠিক আছে। যেতিয়া তোমাৰ মানে কি মাথাত বাৰে ষ্ট্ৰাইক কৰি থাকিব কোনো এটা বস্তু, তেতিয়া তোমাৰ বস্তুটো অট'মেটিক এনেই মনত ৰৈ যাব, ঠিক আছে। আৰু এইকেইদিন ধামাকা বৰ ফালি দি, মই কৈছোঁ ফালি দি, ঠিক আছে। চাকৰি লওঁ নতুন বছৰত, ভাই কেনেকুৱা মজা লাগব কিজানি ভাবি চাওঁ, নিজে ভাবি চাওঁ আৰু ফিল কৰ নিজে, মোৰ বোলে চাকৰি হৈছে এনেকৈ ঘৰত কবি, হাই ভাল লাগে কিজানি। মোৰ চাকৰি পাই পোৱা নাই, কিন্তু মই যেনিবা কথাগিলা মানে ফিল কৰি ভাল লাগেতো, ফিল কৰাত আৰু কি আহে যায়, ঠিক আছে। ছুইজাৰলেণ্ড, হংকং চব ঘূৰি আহিব পাৰি, কিন্তু সেইটোৱে কথা, যদি এতিয়া ভালকৈ নপঢ়া, কিন্তু এইকেইটা দিন যদি চেৰা পগলা কৰি থাকা, এই বিহু, এই কি আহিল আমাৰ ৰাস বাৰু গেলে, আমাৰ ইয়া 1 তাৰিখ, কালি আমাৰ ভোজ কিবা কিবি, সেইবিলাক যদি মাথা মাৰি থাকা ভাল নহ'ব কিন্তু, ঠিক আছে। কিন্তু যিকেইটা চলি একদম তাগৰা পঢ়ি আছে সিহঁতে কিন্তু চাকৰি ল'ব, ঠিক আছে। তুমি নিজে ভাবিলোঁ, নিজকে মই পঢ়ি আছোঁ নে, ঠিক আছে। যদি পঢ়ি আছোঁ মই পাৰোঁ নে, ঠিক আছে। যদি মই পাৰোঁ, গোটেইকেইটা পাৰোঁ নে, ঠিক আছে। এনেকৈ মানে কি নিজক প্ৰশ্ন সুধিবি, আৰু বেৰাত মানে কি প্ৰশ্ন মাৰি থৈ দিবি। এনেকুৱা মানে কি মোৰ যি আছে এই কি বুলি কয় মেপৰ ওপৰত কুৱেশ্যন আহিব অসম পুলিচত। আৰু মই এইখিনিতে এটা কথা কৈ থৈছোঁ তোমালোকক, মানে কি কিছুমান চেনেল আছে, দামীয়ে চেনেল, ভাল চেনেল, কিন্তু মানে কি আকাৰ বাকাৰ কিছুমান বস্তু পঢ়াই আছে, সেইবিলাক নপঢ়িবি, ঠিক আছে। মই যিখিনি কৈছিলোঁ যেনিবা, মোক বিশ্বাস কৰা নাই মই নাজানো, কিন্তু মানে কি ক'বাৰ কিবা মাষ্টৰ কেইটামান ঠকুৱাই দিছি আনি, সেইটো বিজনেছ লাইন হৈ গৈছিলে। মানে মাষ্টৰটো কিবা পায় নৰে সেইবিলাক বাদ দি চলি আছে মোৰ তাত, চলিক পঢ়াই থাক। মানে মই তোমাক এটা কথা কওঁ যে বগা চাৰ্ট এটা পিন্ধিলে মানুহ এটা ভদ্ৰ হৈ নাযায়, ঠিক আছে। আৰু সেনেকুৱাকৈ যদি বুকত পেন এটা লৈ থাকে সি মাষ্টৰ হৈ নাযায়।
যে মাষ্টৰ হ'বলৈ কিছুমান কোৱালিটি লাগে আৰু সেই কোৱালিটিটো হয়তো মই সেইকেইটা মানুহ তাত বিচাৰি পোৱা নাই ঠিক আছে ময়ো মাষ্টৰ নহয় যেনিবা মাষ্টৰ হোৱা কোৱালিটি মোৰো নাই বা বয়সো হোৱা নাই যেনিবা মানে কি মাষ্টৰ হ'ব মোৰ ইচ্ছা নাই যেহেতু মই তোমালোকৰ নিচিনা এটা চলি বা মই ইণ্টাৰভিউ মাৰিয়ে আছোঁ SSCত আকৌ মাৰিমে এইবাৰ হয় নহয় মানে কি মই তোমালোকক কথাটো এইকাৰণতে কৈছোঁ যিহেতু মই ফেইল কৰা এক্সপিৰিয়েঞ্চ বহুখিনি হ'ল ঠিক আছে তুমি এতিয়া কথাটো ভাবিলোঁ য'ত নেকি মানে কি মাষ্টৰটো নাজানে হিষ্ট্ৰী পঢ়াই আছে যেনিবা হিষ্ট্ৰী কথাই নাজানে ঠিক আছে হিষ্ট্ৰী পঢ়াব এতিয়া মই নাজানিম ঠিক আছে মই সেইটো বস্তু নৰিম বুলিয়ে ক'ম মানে কি হিষ্ট্ৰী এনেকুৱা চিষ্টেমত পঢ়াই আছে তোমাক অপশ্যন 4টা আহিছে তোমালোকে এইটো পাৰিছানে পাৰিছা তোমালোকে অপশ্যন নম্বৰ C টো শুদ্ধ হ'ব এইটো কিবা হিষ্ট্ৰী পঢ়া হ'ল নেকি এনেকৈ হিষ্ট্ৰী পঢ়াব নেকি এনেকৈ হিষ্ট্ৰী নপঢ়ে নহয় মেথছ পঢ়াব আহিছে মেথছৰ মাষ্টৰটো 100মান ভোট খানে 100মান ভৰ্তি কৰি লিখছি কিবা ছাইডৰ দিকে যাই পেলাই চাই আহি পেলাই অকণমান সময় ক'লা কৈ পেলাই পাহৰি গ'ল মাথাটো হেং হৈ গ'ল তাৰপিছত পাহৰি গ'ল চবখিনি আৰু ৰিজাল্টো নাই একো নাই উত্তৰটো তোমালোকে পাৰিবা তোমালোকে কম্পিউটাৰ ব্যৱহাৰ কৰিবা নহয় তাও কেলকুলেটাৰ ব্যৱহাৰ কৰিবা এনেকৈ ক'ব এইটো কিবা কথা হ'ল নেকি এইটোতো কথা নহয় ভাই ঠিক আছে পঢ়াৰ চিষ্টেমটো তেনেকুৱা নহয় আৰু পঢ়া মানে কি তুমি যদি চিৰিয়াছ তেতিয়াহ'লে মানে কি চেনেল নাচাবি চেনেল সৰু ডাঙৰ সেইটো নাচাবি মানে কি ঠিক আছে সৰু হাবিটো বাঘ থাকে বুলি কয় কাহিনীটো সেইটোৱে ছাবস্ক্ৰাইবাৰ বহুত থাকিলে মানে কি মানুহ এটা দেখাত যদি হুষ্টপুষ্ট হয় সেইটো মানুহৰ বল নাথাকিবও পাৰে কাহিনীটো বুজি পাইছেনে ঠিক আছে কিছুমান সৰু কিটিঙা মানুহৰে বহুত বল থাকে মানে কি ইয়াৰ লগত মই পাৰিম এনেকৈ মানে ভাবি লোৱাটো ভুল ঠিক আছে মই মোৰ চেনেলটো ফ'ল' কৰিব দিয়া নাই কিন্তু মানে কি তুমি মানে কি সেইটো লেভেল তুমি ভাবি ল'বি যে মই যিটো পঢ়ি আছোঁ সেইটো মোৰ প্ৰশ্নটো পৰীক্ষাত আহিবনে ঠিক আছে তোমাৰ যদি প্ৰশ্নটো পৰীক্ষাত আহে তেতিয়াহ'লে পঢ় আৰু প্ৰশ্ন পৰীক্ষাত আহে কি আৰু পঢ়ি আছোঁ কি ঠিক আছে যদি তোমাৰ সোধে বোলে পৰীক্ষাত 2 কিমান তুমি যদি পঢ়ি আছা 7 12 গুণ কিমান 7 পূৰণ 12 পঢ়ি শিকি আছা তুমি আৰু পৰীক্ষাত আহিব 2 3 কিমান এটা কি কৰিবি পঢ়ি গেলো কিবা আহিল কিবা সেইটো এই কাহিনীটো সেইটো হ'ব যায় পৰীক্ষা হলত যাই পেলাই পঢ়ি আছোঁ কিবা আহে কিবা মনত ৰৈ কিবা লেখো কিবা এনেকুৱা হ'ব যায় ঠিক আছে গতিকে তুমি নিজে এটা চিষ্টেম ভাবিলোঁ যে তোমাৰ পৰীক্ষাত প্ৰশ্ন কি আহিব আৰু তুমি কি কৰিলে তুমি তোমাৰ বেষ্টটো দিব পাৰিবি ঠিক আছে মই তোমাক কওঁ যে তুমি ক্লাছ 6 to 10 কমপ্লিট পঢ়িলোঁ ক্লাছ 6 to 10 যেতিয়া তুমি কমপ্লিট পঢ়ি ল'বি তেতিয়া তাৰপৰা তোমাৰ 20টা কুৱেশ্যন পঢ়িলোঁ 20টা ঠিক আছে তাৰপিছত মই তোমাক কওঁ যেনিবা সেইখিনি কমপ্লিট হ'ল কমপ্লিট তুমি কৰিব পাৰিবি আমাৰ টেলিগ্ৰামৰ লিংক দিয়া আছে তলত ডেছক্ৰিপশ্যনত সেই ডেছক্ৰিপশ্যনত তলত যাবি চাই পেলাই তাতে 6 to 10 তোমাৰ গোটেইখিনি ছ'চিয়েল ফ্ৰী অফ কৰিছে একো পইচা দিব নালাগে তাতে পঢ়ি ল'বি ধুনীয়াকৈ নিজৰ বহীত লিখি ল'বি মানে PDF চাই পঢ়িম বুলি যদি ভাবি আছা তেতিয়াহ'লে ভাবি থাকোঁতে পৰীক্ষা পাৰ হৈ যাব ঠিক আছে PDF পঢ়া নহ'ব যদি বহীত লিখি থৈ পৰীক্ষাৰ আগদিনাও একবাৰ ৰিভাইজ কৰিব পাৰিবি আৰু পৰীক্ষাৰ আগদিনা যিটো ৰিভাইজ মাৰিবি সেইটোৱে হৈছে ফাইনেল ৰিভাইজ আৰু সেইটোতে তোমাৰ চাকৰি হোৱাৰ চান্সটো থাকি যাব যদি তুমি PDF চাম বুলি ভাবি আছা এটা পৰীক্ষা আগদিনা লাগি তেতিয়া কিন্তু ৰিজাল্ট নাহিব ঠিক আছে পৰীক্ষা দিয়া এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা মই তোমাক কথাটো ক'লোঁ যি ভাবিলে ল'বি আৰু মোক বহুতে কৈ আছে যে মই দাদা মেথছটো মানে বহুত টান পাওঁ ঠিক আছে মই বুজি নাপাওঁ ঠিক আছে মেথছটো তেনেকুৱা বুজা কথা নহয় মানে কি মেথছটো দুটা শ্ৰেণীৰ ল'ৰা থাকে মেথছৰ ক্ষেত্ৰত কেইটামান থাকে যে মেথছ কৰি ভাল পায় মই মেথছ কৰি ভাল পাওঁ আৰু ভাল কেতিয়া পাব তেতিয়া সি বুজি পাব বুজি পালে যদি এটা কনচেপ্ট ক্লিয়াৰ থাকিব তেতিয়া সি মেথছটো কৰি ভাল পায় সেইকাৰণে তাৰ ফেভৰেট ছাবজেক্ট হৈছে মেথছ আৰু কেইটামান এনেকুৱা চলি আছে যি মেথছ দেখিলেই ভয় কৰে সি আগতেও ভয় কৰিছিল আৰু এতিয়াও ভয় কৰে এতিয়া তুমি মোক এটা কথা কওঁ এতিয়া যদি তোমাক মাষ্টৰ এটাই যদি কৈ থাকে বোলে এইটো সূত্ৰ মুখস্থ কৰ এইটো সূত্ৰ মুখস্থ কৰিলে এইটো অংক ধুনীয়াকৈ পাৰি যাবি ঠিক আছে স্ক্ৰীনখনত ধুনীয়াকৈ চাইড কৰি দিলা এই সূত্ৰটো তাৰ পৰাই চাই আনি ইয়াতে সূত্ৰটো বহালা অমুকৰ পৰা আনি পেলাই ধুনীয়াকৈ লিখি দিলা তোমাক তামি চেনেলৰ মাষ্টৰে ধুনীয়াকৈ লিখি দিলা কৰি দিলি সূত্ৰটোত পাতি দিলা সিও নাজানে এইটো সূত্ৰত যে এনেকৈ কৰিব লাগিব সেইটো সিও নাজানে সি জাষ্ট অকণমান শিকি আহিছে এইটো সূত্ৰত তলে মই পাতি দিম হৰণ পূৰণখিনি কিবা এটা মিলাম কাটা কাটিখিনি নিজে কিবা এটা মিলাম তাৰপিছত ধুনীয়াকৈ কৰি দিম সেইটো হয় নে নহয় কবি মোক কাহিনীটো ঠিক আছে এক্সপিৰিয়েঞ্চ মানে কি এক্সপিৰিয়েঞ্চ কাক কৈ যিয়ে নেকি মানে গেমটো খেলি পাইছে ফুটবল খেলা এখনত যদি ফুটবল খেলা যিটো মানে ফুটবল খেলি পোৱা নাই মানুহে সেইটো মানুহটোৱে বাহিৰৰ পৰা বহুত কমেণ্ট দি থাকে এনেকৈহে মাৰছি কিন্তু যিটো মানে ফুটবল খেলি পাইছে সি তেতিয়াও মানে কি নকয় বোলে সি নিজে ফিল কৰে এইটো ময়ো মিছ কৰিলোঁ হয় এইটো কাৰণ টান বল বা কিবা এইটো অলপ কষ্ট কৰা আছিল বুজি পাইছেনে যদি মানে কি তুমি নাজানা গেমটো খেলিবা তেতিয়াহ'লে বেলেগকো উৎসাহ নিদিবি ঠিক আছে আৰু ভুল বস্তু শিকাব নালাগে ভুল মানে কি যদি তুমি নিজে শিকিবা যদি বাকী আছে নিজৰে যদি বেছিক ক্লিয়াৰ নাই বেলেগক শিকালি চলিটো একো বুজি নাপায় ঠিক আছে মই কাকো বেয়া ভাবি কোৱা নাই কিন্তু মানে কি নিজৰ বেছিকটো আগতে ক্লিয়াৰ কৰিব লাগে ঠিক আছে
চাই পেলাই পঢ়ি থাকি চব বস্তু বিজনেছ লাইনত লাগি লৈ গেলি বেয়া কথা হৈ যায় মই কোৱা নাই মানে কি তুমি পঢ়ি থকা চেনেলটো বেয়া ভালে চেনেল যদি তুমি বুজি পাইছা তেতিয়াহ'লে ভাল যদি বুজি পোৱা নাই তেতিয়াহ'লে বেয়া ঠিক আছে তুমি নিজে ডিচাইড কৰি ল'বি যদি তুমি বুজি পাইছা তেতিয়াহ'লে ফাৰ্ষ্ট ক্লাছ কিন্তু যদি বুজি পোৱা নাই আৰু যদি বুজিও পাইছে সেইটো প্ৰশ্ন পৰীক্ষাত আহিবনে সেইটো আকৌ ৰিয়েলাইজ কৰি ল'বি আগতে ঠিক আছে পঢ়ি যাবি কিবা আহিব কিবা সেইটো আকৌ বেয়া কথা হৈ যাব ঠিক আছে পৰীক্ষাত কিন্তু প্ৰশ্ন অলপ সহজ আহিব এইটো মই জানো ভালকৈ জানো ঠিক আছে আৰু এটা কথা তুমি ভাবিছ যেনিবা ইণ্ডিয়ান হিষ্ট্ৰী পঢ়ি আছোঁ আমি ইণ্ডিয়ান হিষ্ট্ৰী অসম পুলিচৰ নামত ইণ্ডিয়ান হিষ্ট্ৰী মই পঢ়ি আছোঁ কিন্তু ইণ্ডিয়ান হিষ্ট্ৰীটো আমাৰ UPSCটো আহে আৰু অসম পুলিচতো আহে ঠিক আছে তাৰ মাজত কিন্তু ৰেঞ্জ কথা আছে মানে কি কোনটো ক'ৰ প্ৰশ্ন সেইটো নিজে জানিব লাগিব আৰু মাষ্টৰটো জানিব লাগিব তেতিয়াহে জানিব মাষ্টৰটো যদিহে মাষ্টৰটোৰ এক্সপিৰিয়েঞ্চ থাকে ঠিক আছে কথাখিনি কোৱাৰ কাৰণে মোক বেয়া নাপাবি মই যিহেতু ৰিয়েল কথাটো কওঁ ৰিয়েল ফেক্ট তোমাক কোনোৱে নকয় ঠিক আছে যদি তুমিও নাজানা হয়তো বহুত কথা নাজানা মানে কি কৰিম মই কি নকৰিম বহুত টেনশ্যন আহি যায় এটা সময়ত আহি যাব মই বুজি পাইছোঁ যিহেতু যদি মই তোমাক গাইড দিব পাৰোঁ না যদি মানে কি তোমাক কিছুমান কথা ভুল হৈছে তোমাৰ সেইটো যদি শিকাই দিব পাৰোঁ তেতিয়াহ'লে যদি তোমাৰ ভাল লাগছে কথাখিনি তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবি আৰু যদি আমাৰ পেইড ক্লাছত জইন কৰিব বিচাৰে সেইটো মই কৈছোঁ তোমাক মেথছৰ একেবাৰে বেছিক 0 লেভেলৰ পৰা মই বুজাই দিম ঠিক আছে 0 লেভেল 0 মানে কি য'ত তোমাৰ মানে কি সূত্ৰ মই ব্যৱহাৰ নকৰোঁ আৰু কেতিয়াবা কৰোঁ বাৰু ঠিক আছে য'ত নেকি সূত্ৰ ব্যৱহাৰ লাগে মই তাত কৰি দিওঁ মানে কি উইদাউট সূত্ৰ তাতে সেইটো নৰি মানে কি আৰু মই যিটো তোমাক দিওঁ মই যিটো ভাৰ্চনত তোমাক মই বুজাই দিওঁ যিটো লেভেললৈ মই তোমাক লৈ গৈ বুজাই দিওঁ সেনেকুৱা অসমত কোনো এটা টিচাৰে তোমাক বুজাব নোৱাৰে মই লিখি দিলোঁ আজি ঠিক আছে কোনো এটা টিচাৰ নাই অসমত মাইকেলাল কোনো এটাই বুজাব নোৱাৰে তোমাক মোৰ লেভেললৈ লৈ গৈ তোমাক ঠিক আছে যিখিনিত তোমাক মই এইটোৱে বিচাৰি থাকোঁ মানে কি মই দিনটো ঘৰত থাকোঁ দিনটো ঘৰত মই বহি থাকোঁ মই প্ৰশ্ন বিচাৰি থাকোঁ এইটো প্ৰশ্ন মই বুজাম ল'ৰাটোক এইটো প্ৰশ্ন ল'ৰাটোক বুজি পাব লাগিব আৰু মই কোনটো ষ্টাইলত বুজাম কেনেকৈ বুজাম কেনেকৈ ক'লে সি বুজি পাব ঠিক আছে তেতিয়াহে মই তোমাক সেই প্ৰশ্নটো তাত ইনক্লুড কৰি তোমাক বুজাওঁ মই ঠিক আছে যিহেতু কষ্ট মোৰো হয় গতিকে ভিডিঅ'টো এটা লাইক কৰি দিবা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা ঠিক আছে যদি ভাল পাইছা ভিডিঅ'টো লগৰ বন্ধু বান্ধৱীখিনিক শ্বেয়াৰ কৰি দিবা যিহেতু তেখেতলোকেও বহুত কথা নাজানে শিকি যাওক কথাখিনি ঠিক আছে আৰু আমাৰ মেথছৰ যিটো আমাৰ পেইড ক্লাছৰ কথা ক'লোঁ তাত তুমি আমাৰ 199 পে' কৰি স্ক্ৰীনশ্বট দিলে তোমাক গুগল এড কৰা হৈ যাব আমি তাত বেছিক কনচেপ্ট প্লাছ শ্বৰ্ট ট্ৰিক ঠিক আছে তুমি 20ৰ ভিতৰত 20 মোৰ সেইটো দায়িত্ব ঠিক আছে আমাৰ তাত পঢ়ি থকা ল'ৰা এটাক তুমি সুধি যাবি যিকেইটা চেপ্টাৰ বৰ্তমান পঢ়ি গ'ল আমাৰ এইকেইটা চেপ্টাৰত যদি ইয়াত কিবা কথা হয় তেতিয়াহ'লে সি হয়তো অলপ হ'লেও কিবা সকাহ পাইছে মানে কি যদি একেবাৰে নোৱাৰা ল'ৰা আছিলে ভালকৈ যদি অকণমান পৰা ল'ৰা আছিলে তেতিয়াহ'লেতো গোটেইখিনি পাৰিব সি যদি একেবাৰে নোৱাৰা ল'ৰা আছিলে তেতিয়াহ'লে মানে কি সি অলপ মানে উশাহ পোৱাৰ নিচিনা পাইছে যে মই প্ৰশ্নটো কৰিব পাৰিম কিজানি ঠিক আছে মানে নিজৰ মনত সাহ পাইছে গতিকে মোৰ নিজৰ ভাল লাগছে অলপ মানে কি মই যদি এইখিনি ইমানখিনি কৰিব পাৰিছোঁ এটা ল'ৰাৰ কাৰণে য'ত নেকি ল'ৰাজনে একোৱেই নাজানিছিল মোৰ পৰা কিবা এটা শিকি গৈছিল ঠিক আছে ধন্যবাদ তেতিয়াহ'লে আছিলে জয় অসম হেপী নিউ ইয়াৰ